আৰু কোনো আশা নাই সৰ্বশেষ চেষ্টাও ব্যৰ্থ শেষ বুলিলেই শেষ নহয় আকৌ আৰম্ভণি থাকে কিন্তু সৰ্বশেষ মানে একেবাৰে শেষ নেকি অখিল গগৈকে সোধক এবাৰ কাৰণ দুপৰ নিশা অখিল গগৈয়ে পোষ্ট দিছে সৰ্বশেষ চেষ্টাও ব্যৰ্থ মিত্ৰতাৰ কথাই বুজাইছে নেকি অখিল গগৈয়ে হয় দিয়ক অখিল গগৈৰো এতিয়া নজৌ তস্থ অৱস্থা মিত্ৰতাৰ দুবছৰীয়া চেষ্টাৰ কৰুণ পৰিণতি এয়া ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা নহল আলোচনা হ'ব বুলি গৌৰৱ গগৈয়ে কৈছে কিন্তু মিত্ৰতা যে নহয় খাটাং এদিন পূৰ্বে চাৰিটাকৈ দলৰ চাৰিজনকৈ জ্যেষ্ঠ নেতাই সংবাদমেল পাতি গুৱাহাটীত কৈ দিলে বিৰোধী ঐক্যবদ্ধ হৈ গ'ল এতিয়াৰে পৰা বিৰোধীয়ে একেলগে কাম কৰিব পিছে নিশালৈ অখিল গগৈলৈ ফোন নাহিল CPI অথবা CPI MLA লৈও অখিল আউট লুৰিণজ্যোতি গগৈ ইন অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিব 12টা বিধানসভা সমষ্টিত 12 মাৰ্চত অজাপই ঘোষণা কৰিব প্ৰাৰ্থী তালিকা পিছে 12 মাৰ্চলৈ অপেক্ষা কিয় অগপৰ বিধায়কৰ যোগদানলৈ অপেক্ষা কৰিছে অসম জাতীয় পৰিষদে এতিয়া আপুনি হয়তো ক'ব লুৰিণজ্যোতি গগৈৰ সৈতে মিত্ৰতা হ'ব পাৰে অখিল গগৈৰ সৈতে মিত্ৰতা নোহোৱাৰ কাৰণ কি কাৰণ নম্বৰ 1 ধিং নাওবৈচা সমষ্টি ৰাইজৰ দলক এৰি দিবলৈ অসন্মত কংগ্ৰেছ কাৰণ নম্বৰ 2 কংগ্ৰেছৰ পদত্যাগী বিধায়ক চেয়াৰমান ৰচিদ মণ্ডলৰ ৰাইজৰ দলত যোগদান আৰু এই কথাটোকে অখিল গগৈক বেয়া পাইছে হেনো গৌৰৱ গগৈয়ে কথাষাৰ সঁচা নেকি বাৰু কংগ্ৰেছৰ একাংশৰ মতে নেতৃত্বই বিশ্বাসত ল'ব খোজা নাই অখিল গগৈক অখিল গগৈ শিবিৰৰ মতে গৌৰৱ গগৈয়ে পাত্তা নিদিয়ে কাকোৱেই এতিয়া দুই গগৈৰ ইগো ক্লেছৰ মাজত কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে আৰু ইয়াৰ এই সুযোগ লৈ অনায়াসে মিত্ৰজোঁটে মানে NDA অধিক শক্তিশালী স্থিতিত অৱস্থান কৰিছে অৱশ্যে সময় এতিয়াও শেষ হৈ যোৱা নাই স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে মনোনয়ন দাখিলৰ বা মনোনয়ন প্ৰত্যাহাৰৰ দিন পৰ্যন্ত কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাৰ খেলখন চলিয়ে থাকিব এনে অৱস্থাত প্ৰশ্ন উঠিছে অখিল গগৈয়ে মিত্ৰতা নোহোৱাৰ বাবে সাজু কৰি ৰখা 40-45টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক নিৰাশ নকৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি কোৱা বাহুল্য মাথোন বিগত সময়ছোৱাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা নোহোৱাৰ বাবে বিৰোধীয়ে হেৰুৱাইছিল প্ৰায় 20ৰ পৰা 22খন আসন এইবাৰো অখিল গগৈয়ে বিৰোধী ঐক্যত নাথাকি অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে বিৰোধী ঐক্যৰ ক্ষেত্ৰত সমস্যা সূচিত কৰিব পাৰে নেকি অখিল গগৈয়ে এইবোৰ এতিয়া সকলোৱে জল্পনা কল্পনা বল এতিয়াও গৌৰৱ গগৈৰ কোৰ্টত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'বনে নহয় সেই কথা চূড়ান্ত কৰিব একমাত্ৰ গৌৰৱ গগৈয়ে আৰু তাৰ বাবে অখিল গগৈৰ এতিয়া অৱস্থা এনেকুৱা যে সৰ্বশেষ চেষ্টাও ব্যৰ্থ বুলি ফেচবুকতে তালফাল লগাবলগীয়া হৈছে কাৰণ গৌৰৱ গগৈয়ে ফোন নধৰে ব্যুৰো ৰিপৰ্ট DY 365